হাবৰাঘাট ৰাজবংশী সমাজৰ বাৰ্ষিক অধিৱেশন আৰু মহাৰজত জয়ন্তী সম্পন্ন। গোৱালপাৰা জিলাৰ হাবৰাঘাট ৰাজবংশী সমাজৰ বাৰ্ষিক অধিৱেশন তথা মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কৃষ্ণাৰ কাষৰীয়া টেপাকনাত অনুষ্ঠিত আজিৰ অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে সমাজৰ সভাপতি উদ্ধৱ ৰায়ে। দিনৰ ভাগত কোচা নৃত্য, ৰাজবংশী নৃত্য আদি প্ৰদৰ্শিত হোৱাৰ পিছত আবেলি অনুষ্ঠিত হয় সাধাৰণ সভা। উদ্ধৱ ৰায়ে সভাপতিত্ব কৰা এই সভাত ৰাজবংশী সমাজত বিয়া বাৰু সকাম নিকামৰ ক্ষেত্ৰত পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতি সন্দৰ্ভত আলোচনা কৰা হয়। অসবৰ্ণ বিবাহৰ ক্ষেত্ৰতো আজিৰ সভাতেই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে মানপত্ৰ, নগদ ধনৰ টপলা আৰু এখনকৈ স্বগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ সাধাৰণ সভাতে হাবৰাঘাট ৰাজবংশী সমাজৰ পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি এখন গঠন কৰা হয়। নতুন সমিতিত মহেন্দ্ৰ ৰায়ক সভাপতি আৰু উত্তম ৰায়ক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। আজিৰ সভাত উপসভাপতি সঞ্জীৱ ৰায়, সম্পাদক মনোৰঞ্জন চৌধুৰী, সহকাৰী সম্পাদক মিথুন ৰায়, জিলা আক্ৰাচুৰ নৱনিৰ্বাচিত সভাপতি ৰূপক ৰায়, উপদেষ্টা উমেশ ৰায়, মহেন্দ্ৰ ৰায়, অমৃত ৰায়, মোহন ৰায় তথা কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ দীপজ্যোতি ৰায়কে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। আমাৰ যি ৰাজবংশী সমাজ আজি 103তম যেটো আমাৰ মহাৰজত জয়ন্তী, যদিও 103তম লিখা হৈছে, কিন্তু যোৱা কৰোণাত আমি আমাৰ সভা সমিতিবিলাক পাতিব পৰা নাছিলোঁ। আচলতে 100 বছৰতে হ'ব লাগিছিল, কিন্তু যি কি নহওক সেইটো আমাৰ সভাৰ আলোচনা মৰ্মে আমি মহাৰজত জয়ন্তী উদযাপন পালন কৰিবলৈ ওলাইছোঁ আজি। আৰু ইয়াৰ লগতে আমাৰ যিটো বাৰ্ষিক সাধাৰণ সভা, এই সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। আৰু এই সভাৰ মাধ্যমতে আমাৰ স্বগোষ্ঠীয় বিশেষকৈ হাবৰাঘাট সমাজৰ যিখিনি ৰীতি নীতি বিয়া বাৰুৰ ক্ষেত্ৰত বা অন্যান্য সামাজিক দিশত বা আমাৰ যিখিনি প্ৰজন্ম, যিখিনি আমাৰ উঠি অহা যুৱক যুৱতীৰ শিক্ষাৰ ক্ষেত্ৰত যিসকলে বিশেষভাৱে কৃতিত্ব লাভ কৰিব পাৰিছে, অৰ্থাৎ যোৱা মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত যিসকলে ফাৰ্ষ্ট ডিভিজন লাভ কৰি তেওঁলোকে নিজৰ কৃতিত্ব মানে জাহিৰ কৰিব পাৰিছে, সেইসকলক আমি হাবৰাঘাট ৰাজবংশী সমাজে এটা বিশেষ সন্মানসূচকভাৱে আৰু তেওঁলোকৰ ভৱিষ্যত উদ্গনি হিচাপে আমি এখন প্ৰশস্তিপত্ৰ লগতে এটা উপহাৰৰ টপলা আৰু আমি কিছু অলপ আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি হাবৰাঘাট ৰাজবংশী সমাজখনে আমি আগবাঢ়িছোঁ। আমাৰ এই সমাজ সুদূৰ বলবজা কালপানী ককিৰাৰ পৰা আৰম্ভ কৰি গধাৰবুৰী, তাৰপিছত আপোনাৰ টুকুৰা, পাইকান, গুৰিয়া টেপকনা, মলানডুবি, তাৰপিছত আপোনাৰ হাতীমূৰা, এনেকৈ কৰি মুঠতে আমাৰ কেইখন গাঁও থাকে? 12খন গাঁও, সৰ্বমুঠ 12খন গাঁও। এই 12খন গাঁৱৰ মাজত যিটো আমাৰ একতাৰ যিটো মানে বন্ধন, সেইটো হাবৰাঘাট সমাজ। এই সমাজ হিচাপে আমি এই 12খন গাঁৱে আজি 100 বছৰ পাৰ কৰি 103 বছৰ উপক্ৰম মানে 103 বছৰ হ'ল। এই 103 বছৰে আমাৰ এই সমাজৰ যিটো বান্ধন, এই বান্ধনটো আজিও অটুট আছে আৰু আশা কৰোঁ অদূৰ ভৱিষ্যতেও আমাৰ এই বান্ধন আৰু চৰকাৰৰ পৰা আমি হাবৰাঘাট সমাজে এতিয়ালৈকে কোনো ধৰণৰ অনুদান পোৱা নাই। আৰু আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কৰা হয় সম্পূৰ্ণ আমাৰ প্ৰত্যেকৰ পৰা আমি গাঁৱলীয়াভাৱে কালেকশ্যন কৰোঁ বা চাঁদা সংগ্ৰহ কৰোঁ আৰু এই চাঁদা বৰঙণিৰে আমাৰ এই যিবিলাক মানে কাৰ্যসূচী, এই কাৰ্যসূচীবিলাক পালন কৰা হয়। আৰু এই ক্ষেত্ৰত চৰকাৰে বা চৰকাৰৰ ওচৰত অৱশ্যে আমি এতিয়ালৈকে আবেদন সেনেকৈ কৰা নাই। এইকাৰণে যে আমাৰ এটা আমাৰ বিশেষ যিটো আমাৰ সমাজখনৰ যিটো ৰেজিষ্ট্ৰেশ্যন, সেই ৰেজিষ্ট্ৰেশ্যনটো হোৱা নাছিল আৰু এই ৰেজিষ্ট্ৰেশ্যনটো আমাৰ ইতিমধ্যে হৈছে। যিহেতু চৰকাৰী কাম কাজ কৰাৰ ক্ষেত্ৰত কিছু ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰয়োজন হয়, যাৰ কাৰণে আমি হয়তো আগবাঢ়িব পৰা নাছিলোঁ। আৰু এতিয়া অনাগত দিনত যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, আমি ভাবিছোঁ এই সমাজখনে চৰকাৰৰ পৰা যদি কিছু আৰ্থিক সহায় সহযোগ পাওঁ, তেতিয়া এই সমাজখনক আগুৱাই নিয়াত আমি কিছু সমৰ্থ হ'ম।
ধন্যবাদ। আজি আমাৰ হাবৰাঘাট প্ৰজাজংশী সমাজখনে শতবৰ্ষগৰাকী আমি আজি মহাৰজ জয়ন্তী পালন কৰিব ওলাইছোঁ, বৰ্ষ পালন কৰিব ওলাইছোঁ। সেইটো খুব গৌৰৱৰ কথা। আৰু এই আমাৰ সমাজখনৰ অভ্যন্তৰীণ যিমান মানে সমস্যা আছে, সমস্যাৰাজিখিনিক আমি আমাৰ এই সমাজখনৰ জৰিয়তে যদি কিবা সমস্যা থাকে সমস্যাবোৰ আমি সুন্দৰভাৱে সুচাৰুৰূপে সমাধান কৰি আগুৱাই যোৱাৰ কাৰণে আমি সদায় প্ৰচেষ্টা চলাই আহিছোঁ, আগলৈও চলি থাকিব সুন্দৰভাৱে। আমাৰ এই যি ভাতৃত্ব ভাৱ 12খন গাঁও যদি আমাৰ এখন সমাজ, এই সমাজখন অতীজৰে পৰা খুব মিলা প্ৰীতিৰে আমি মানে বসবাস কৰি আহিছোঁ। আৰু যি চৰকাৰী যি সা সুবিধাৰ কথা আপুনি উল্লেখ কৰিছিলে, তো সেই চৰকাৰী সা সুবিধাৰ কাৰণে আমি পাবৰ কাৰণে এতিয়া মানে উপযুক্ত হৈছোঁ। কি কাৰণে আমাৰ যিটো চৰকাৰী পঞ্জীয়নকৰণ ইতিমধ্যে আমাৰ কৰা হৈছে। তো গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাম বা চৰকাৰী যিবিলাক আমাৰ বিষয়া আছে তেখেতসকলে যদি আমাক কিবা দিব পাৰে সমাজখনৰ উন্নতিৰ কাৰণে, তো নিশ্চয় আমি এইটো জানিম। আমাৰ ৰাজবংশী সমাজৰ এই আমি 12খন গাঁৱৰে যি এটা আমাৰ সমাজৰ বান্ধন আছে, এই বান্ধনত আমি প্ৰত্যেক ব্যক্তিয়ে আমাৰ গাঁৱৰ পৰা আহি ইয়াতে আমাৰ যদি যিবিলাক গাঁৱত কিবা বিয়া বাৰুৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক বান্ধনবিলাক কটকটীয়াকৈ ৰখাৰ কাৰণে আমি চিন্তা কৰোঁ। ঠিক সেই সূত্ৰে আজি 103 বছৰ গৰকী আমি আজি টেপাকনা গাঁৱত অনুষ্ঠিত কৰিবলৈ আজি ওলাইছোঁ। আৰু এই টেপাকনা গাঁৱতেই আমি আগন্তুক বছৰৰ কাৰণে আমি ভৱিষ্যতত কি ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰিম সেই বিষয়ে আমি দৃঢ়তাৰে আলোচনা কৰিম। তাৰোপৰি আমি আমাৰ সমাজৰ যিবিলাক কৃতিত্ব পোৱা ল'ৰা ছোৱালীবিলাকক আমি ইয়াত এটা সম্বৰ্ধনা জনোৱা অনুষ্ঠান এটা ৰাখিছোঁ। আৰু সেই সূত্ৰে আজি বিভিন্ন গাঁৱৰ পৰা ল'ৰা ছোৱালীবিলাক উপস্থিত হৈছে আৰু তেওঁলোকক আমি এটা সম্বৰ্ধনা